মনৰ কষ্ট আৰু চকুৰ পানী কাকো দেখুৱাব নালাগে। জীৱন সুখৰ নহ'লেও কাকো ক'ব নালাগে। মনত ৰাখিব, সকলোৱে কষ্ট দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হ'ল অভিনয় বুজি নোপোৱা। এজন মানুহ যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ মৰি যায়। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য কথা মানুহৰ মৃত্যুদণ্ড। টোপনি কি আচৰিত বস্তু, যদি আহে সকলো পাহৰাই দিয়ে আৰু যদি নাহে কিমান কি মনত পেলাই দিয়ে। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আঁচল কেতিয়াও সৰু নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দি যায়। চাউল পুৰণা হ'লে ভাত বাঢ়ে আৰু সম্পৰ্ক পুৰণা হ'লে ভালপোৱা নহয়, বাঢ়ে অৱহেলা। তোমাৰ ধৈৰ্য ধৰাৰ ক্ষমতা যিমান বেছি, তোমাৰ সমস্যা সমাধানৰ উপায় সিমানেই বেছি। নিজৰ বুদ্ধিত যিজনে কাম কৰে, তেওঁ ভুল কৰে বেছি, কিন্তু আনন্দ পায় প্ৰচুৰ। মিছা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায়ে পৰাজিত হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হয় তেওঁ বন্ধু নহয়। সৰু সৰু ভুলৰ ক্ষেত্ৰত সচেতন হোৱা, কাৰণ এটা সৰু বিন্ধা বিশাল জাহাজখনকো ডুবাই দিব পাৰে। জীৱনত যদি সুখী থাকিব বিচাৰা, তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যোৱা। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতেই পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে, কপালে সেইটোক ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটোৱেই ভালপোৱা নহয়। গোটেই দিনটোত কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোহে ভালপোৱা। প্ৰেমে শৰীৰ বিচাৰে, ভালপোৱাই বিচাৰে মন। প্ৰেমে এৰিও যাব পাৰে, ভালপোৱা থাকে আজীৱন। মানুহে কয়, তুমি তাৰ মাজত কি দেখিছা? মই কওঁ, তেওঁক দেখাৰ পিছত আৰু একো দেখা নাই। সাধাৰণ ভুলতেই মানুহে এৰি যায়, অথচ হাজাৰ ভুলৰ পিছতো ভগৱানে ক্ষমা কৰি দিয়ে। মানুহজন ভাল আছিল, এইটো শুনিব হ'লে আপোনাক মাৰিব লাগিব। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ দুখ নাথাকিব। খং উঠিলে মুখ বন্ধ ৰাখক, এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে, তেওঁলোকৰ শেষটো সুন্দৰ হয়। মিছলীয়াসকলৰ আচৰিত কিছু গুণ থাকে, তেওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। এজন ব্যক্তিয়ে কালাম চাহাবক এবাৰ সুধিলে, ছাৰ, জীৱনত সকলোতকৈ সহজ অৰ্থাৎ সকলোতকৈ কঠিন কাম কি? কালাম ছাৰে উত্তৰ দিলে, ভুল, কাৰণ যেতিয়া আনে সেইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে এইটো কৰে তেতিয়া উপলব্ধি কৰা কঠিন। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান মাৰ কোলা, পৃথিৱীৰ সকলোতকৈ লজ্জাজনক মাত ঘৰ জোঁৱাই, পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য শিশুৰ হাঁহি, পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি, পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব, পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত বিচ্ছেদ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় নিজৰ বিবেক, পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা, পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা, পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা পৰাজিত, পৃথিৱীৰ সকলোতকৈ ডাঙৰ আশ্চৰ্যকৰ বিজ্ঞান, পৃথিৱীৰ সকলোতকৈ নিৰ্মম শব্দ মৃত্যু।